আজি আমি ইয়াতে সবে একত্রিত হয়েছোঁ। আপোনালোকে জানে, সকলে জানে যে 9 আগষ্টত এটা ঘৃণনীয় এটা ঘটনা সংঘটিত হৈছিল আরজিকর মেডিকেল কলেজ কলকাতার। এজন পোস্ট গ্রাজুয়েট স্টুডেন্ট, লেডি পোস্ট গ্রাজুয়েট স্টুডেন্ট, তেখেতক নিজৰ ডিপাৰ্টমেণ্টতে নিজৰ ডিপাৰ্টমেণ্টৰ সেমিনার হলত রেপ করে মার্ডার করে দিয়া হয়েছিল নৃশংসভাবে, আর তেখেতৰ ডেড বডি রক্তাক্ত অবস্থাত পাওয়া গেছিল। সেই ঘটনার সেই কণ্টেষ্টক আজি গোটেই ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এটা ডাঙৰ কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচীতে আজি আছিল কেণ্ডেল লাইট জ্বলোৱা আৰু মৌনতা অৱলম্বন কৰা। কালি আমাৰ এটা মাৰ্চ 6টা বজাত এটা সাইলেন্ট মাৰ্চ আছে, আৰু তাৰ পাছত কালি গোটেই দিনটো 17 আগষ্ট 6টা বজাৰ পৰা 18 আগষ্ট 6টালৈকে আমাৰ নন এসেন্সিয়াল সার্ভিসেস মানে যিমান OPD ল্যাব বাকি যিমান সার্ভিসেস আছে সব স্তব্ধ থাকিব। চাহে এইটো গভর্নমেন্টে হোক আর নন গভর্নমেন্টে হোক, এইটো কথা নাই, এইটো আমার বন্ধ থাকিব। IMA এইটো ডাক দিছে, আমি এইটো পূর্ণ সমর্থন কৰি আছোঁ বঙাইগাঁও ব্রাঞ্চ IMAৰ পৰা। আৰু আমি বিচাৰোঁ যে এই দোষী যিমান জলদি পাৰে CBI এনকোয়ারি দিয়া হৈছে, আমি ভাল পাইছোঁ, যাতে এই বস্তুটো যাতে যিমান জলদি পাৰে এইটো সলভ কৰক। আৰু সেকেন্ডলি আমাক সুৰক্ষা দিয়ক। এজন ডক্টৰে যদি তাৰ নিজৰ ডিপাৰ্টমেণ্টতে মাৰ্ডাৰ হৈ যায়, অন ডিউটি ডক্টৰে, সেইটোৰ পৰা দুখৰ কথা আৰু নাই। আজি আমি ইয়াতে কেণ্ডেল লাইট ভিজিল কৰিবলৈ একত্ৰিত হৈছিলোঁ। আমাৰ IMAৰ নেশ্যনেল হেডকোৱাৰ্টাৰ আৰু ষ্টেট ব্ৰাঞ্চে যেনেকুৱা আহ্বান দিছিলে, আপোনালোকে ইতিমধ্যে ক'লে যে যিটো হিনাছ ক্ৰাইম হৈ গৈছে 9 আগষ্ট আৰজিকৰ মেডিকেল কলেজত, সেইটো এটা বস্তুৱে উদঙাই দিছে যে আমাৰ য'ত মানুহ ঘৰতো ছেফ নহয়, বাহিৰতো ছেফ নহয়, এতিয়া কৰ্মক্ষেত্ৰটোও ছেফ নহয়। আৰু ইয়াতকৈ মানে লজ্জাজনক আৰু মানে দুখৰ কথা আৰু বেলেগ একো হ'ব নোৱাৰে। চ' আমাৰ এই প্ৰটেষ্টটো অকল সেই দোষীজনৰ শাস্তি পোৱাটোৱে নহয়, তাৰ উপৰিও আমি ছিষ্টেমত ইম্প্ৰুভমেণ্ট বিচাৰি আছোঁ। যোনটো বহুত বছৰ ধৰি আমি সদায় এনেকুৱা এটা কিবা আইদাৰ ইটছ এছল্ট অন দ্য ডক্টৰ্ছ বা যিকোনো তেনেকুৱা ৰেপ বা এনেকুৱা ইনচিডেণ্ট হ'লে আমি কেইদিনমানৰ কাৰণে চিঞৰ বাখৰ কৰোঁ, তাৰপিছত বস্তুবিলাক আকৌ ছেম আগৰ নিচিনাই হৈ যায়। চ' যাতে আমি কিবা এটা দৃষ্টান্তমূলক যোনটো এইটো গোটেই ফেইলিয়াৰ হৈছে ছিষ্টেমৰ, তাতে আমি ক'ৰবাত যাতে বস্তুটো ঠিক হৈ আহে, সেইকাৰণে আমি আমাৰ যিবিলাক বেংগলৰ কাউণ্টাৰ পাৰ্ট আছে তেওঁৰ লগতে লগ লাগি গোটেই ইণ্ডিয়াতে, ইভেন ইনফেক্ট আপোনালোকে গম পায় এই প্ৰটেষ্টটো ইনফেক্ট নিউয়ৰ্কৰ টাইমছ স্কুৱেৰতো হৈছে। চ' আমি এইখিনি বাৰ্তা দিব খুজিছোঁ যে আমি চবেই একেলগে আছোঁ, আৰু এইবাৰ যোনে চৰকাৰ নহওক, যিয়ে নহওক কিয়, ইয়াতে ইম্প্ৰুভমেণ্ট আৰু এই বস্তুবিলাক জাষ্টিছটো আমাক লাগিবই। সেইটো কাৰণে আজি আমি গোট খাইছোঁ।